ৰাতিপুৱা এখন এক্সিডেণ্ট হ'ল এই গাড়ী এখনৰ লগত হেৰি এখনৰ বলেৰ' পিকআপ এখনৰ লগত। মানে আমাৰ এতিয়া হস্পিটেলৰ ষ্টাফ হয় খগেন বৰুৱা, আমাৰ খোৱাং ব্লক PHC হয় ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। তেখেতে মানে নিজৰ ল'ৰাটো ক্লাছ 8ত পঢ়ে। তেওঁ সেই সময়খিনিতে স্কুলত থ'বলৈ আহিছিলে আৰু সেই সময়তে সেই অপজিট ফালৰ পৰা গাড়ী এখন আহিছিলে বলেৰ' পিকআপ। দুইখন গাড়ীৰে মাজত এটা সংঘৰ্ষ হ'ল। সংঘৰ্ষ হোৱাৰ পিছত ঘটনাটো ইমানখিনি পৰ্যায় পালে যে গাড়ীখন মানে ভাঙি চিঙি পাই শেষেই হৈ গ'ল। আৰু এতিয়া লগে লগে তেওঁলোক দুজনেই ঢুকাই থাকিলে। এজনক যিজন তেওঁৰ দেউতাকক আমাৰ মৰাণ চহৰতে থকা মৰাণ মেডিকেল চেণ্টাৰ হস্পিটেলখনত ভৰ্তি কৰোৱা হ'ল। তাৰপিছতে ডক্টৰে ডেথ ডিক্লেয়াৰ কৰিলে। আৰু তেওঁৰ যিজন ল'ৰা আছিলে সন্তান ক্লাছ 8ত পঢ়ে, তেওঁক সেই আমাৰ মৰাণ তিলৈ সামৰিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিলে আৰু তাতে তেওঁৰো মৃত্যু হোৱা বুলি আমি এতিয়ালৈকে গম পাইছোঁ। আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু কাৰণ তেওঁলোকৰ একেলগে বাপেক দেউতাক আৰু সন্তানৰ এনেকুৱা এটা হ'ল আৰু আমি যথেষ্টখিনি শোক প্ৰকাশ কৰিছোঁ আৰু